কৃষ্ণ আজি আমাৰ বাসগৃহত আমাৰ যি কল্পনা আছিল মানস আছিল যে মহাভাগৱতৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠান পাতি 2018 চনত আমি এই অনুষ্ঠান পাতিছিলোঁ আৰু আজি দ্বিতীয়বাৰৰ কাৰণে এই অনুষ্ঠান পাতিবৰ কাৰণে আজি চেষ্টা কৰিছোঁ। প্ৰভু ভগৱন্তৰ আশীৰ্বাদ, প্ৰভু কৃষ্ণৰ আশীৰ্বাদ আৰু গুৰুজনাৰ আশীৰ্বাদত আজি তৃতীয় দিনা আমি পাৰ কৰিছোঁ আৰু এদিনীয়া অনুষ্ঠান আছে, অহাকালিলৈ সমাপন ঘটিব। মই এই ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানেদি যুৱ প্ৰজন্মক আহ্বান জনাব বিচাৰিছোঁ, গুৰুজনাৰ সৃষ্টিৰাজিবিলাক আৰু ভাগৱতৰ দৰ্শনবিলাক আমি যাতে যুৱ প্ৰজন্মই আগত ৰাখি আগবাঢ়িব পাৰোঁ। সমাজ এখন যাতে আমি গঢ়িবৰ কাৰণে যিখিনি প্ৰয়োজনীয়তা থাকে মহাভাগৱতে আমাক আদৰ্শ দি গৈছে, মহাভাগৱতে আমাক মাৰ্গদৰ্শন দি গৈছে। সেই আজি পাঠ আৰু ব্যাখ্যাৰ মাজেদি আজি অমৃত পান কৰিছে ভাগৱতৰ ইয়াত উপস্থিত ভক্তপ্ৰাণ বৈষ্ণৱে। সকলো ভক্তপ্ৰাণ বৈষ্ণৱক মই ভক্তিভৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। লগতে আমাৰ বাসগৃহলৈ আহি পদধূলা দিয়াৰ কাৰণে আমি বাসগৃহৰ সকলো পৰিয়ালে আমি তেখেতলোকৰ ওচৰত কৃতজ্ঞতা আৰু সেৱা যাচিছোঁ। কৃষ্ণ। হয়, আজি বিশেষ আৰু কাইলৈ কি কি কাৰ্যসূচী? আজি আমাৰ কেইবাগৰাকীও বক্তা আহিছে, অসমৰ বিভিন্ন প্ৰান্তত ভাল বক্তব্য ৰখা। আমাৰ ৰাতিপুৱা আহিলে পূৰ্ণানন্দ তামুলীদেৱ, এতিয়া আমাৰ পাঠত বহি আছে ব্যাখ্যাৰ আসনত সোণাৰাম ভাগৱতীদেৱ, আৰু তাৰ পৰৱৰ্তী কিছু সময়ৰ পিছত মাঘেৰিটাৰ পৰা অহা মনমাও ডাঙৰীয়াই বক্তব্য ৰাখিব। তাৰপিছত সন্ধিয়া 6 বজাৰ পৰা আমাৰ ভাগৱত ৰসিন্দুৰ ৰিজু পাঠক ডাঙৰীয়া কৰিব আৰু অহাকালি আমাৰ নাৰায়ণপুৰৰ জিতেন শইকীয়াদেৱ আহিব। গতিকে মই সকলোকে যাতে আহিবৰ কাৰণে আহ্বান জনাইছোঁ। ভাওনা আছে অহাকালি ৰাতিলৈ ভাগৱতৰ পাঠৰ অন্তত, ব্যাখ্যাৰ অন্তত পাঞ্চজন্য থিয়েটাৰ গহপুৰৰ বচা বচা শিল্পীসকলক লৈ এখন ভাওনাও প্ৰদৰ্শন কৰিব গুৰুজনাৰ সৃষ্টিৰাজি। কৃষ্ণৰ সন্তাপে জাগিল বিশুদ্ধি অগ্নিৰ প্ৰভাৱ দেখি কাম কৰি তুমি কি মাধৱ বিপদ বান্ধৱ হইব কি ক'লে? কৰি আছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।